আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰবীণ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনক প্ৰদান কৰে চুকাফা বঁটা। নলবাৰী আইন মহাবিদ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ বৰেণ্য সাংবাদিকগৰাকীক প্ৰদান কৰা হয় এই বঁটা। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক বিজয় বায়ন তথা কেন্দ্ৰীয় বিষয়ববীয়াসকল। এই বঁটাত আছে পাটৰ গামোচা, আহোমৰ সাজপাৰ, এখন হেংদাং, মানপত্ৰ, শৰাই, স্মাৰক, হালোৱা জাপি, জুবিন গাৰ্গৰ স্মৃতি সম্বলিত গ্ৰন্থ, যুগদ্ৰষ্টা তথা নগদ 50,000 টকা। উল্লেখ্য যে বঁটাপ্ৰাপক হাইদৰ হুছেইনে নগদ ধনখিনি গ্ৰহণ কৰি পুনৰাই সংগঠনটোৰ আৰোগ্য নীতিলৈ দান কৰে। মই এনে অনুভৱ বুলি কওঁতে তেখেতসকলে মোক চৰাইদেউলৈ মাতিছিলে। মই অসুস্থতাৰ বাবে যাব নোৱাৰিলোঁ। সেইকাৰণে মই অত্যন্ত দুখিত। এখেতসকলে যে ঐকান্তিকতাৰে আৰু এনে অনুষ্ঠানটোৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক অকল এখেতসকলৰ বুলি নহয়, প্ৰায়বোৰ মানুহৰ স্বাৰ্থত কাম কৰা সংগঠনৰ প্ৰতি দীৰ্ঘদিনীয়া সহযোগিতা আৰু সৌহাৰ্দ্যপূৰ্ণ সহযোগিতা আছেই। যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিও মোৰ সেই ধৰণৰ আছিলে। এখেতসকলে মোৰ প্ৰতি এই সন্মানটো প্ৰদান কৰাৰ ক্ষেত্ৰত মই নিজে অভিভূত হৈছোঁ, আনন্দিত হৈছোঁ। বিশেষকৈ চাউলুং চুকাফা মই প্ৰসংগখনো উল্লেখ কৰিলোৱেই। যদিও অসমৰ ভৌগোলিক চাৰিমীৰ ভিতৰত বহুতো জাতিগোষ্ঠীৰ মাজত এই বীৰগৰাকীক যি ধৰণে শ্ৰদ্ধা নিবেদন কৰিব লাগিছিল, সেই ক্ষেত্ৰত আমাৰ কিছু কাৰ্পণ্য কিছুমানে আমি কৰিছোঁ হয়, কিন্তু তৎসত্ত্বেও মই ভাবোঁ যে অসমৰ আগন্তুক দিনত জাতিটো সমৃদ্ধ কৰিবলৈ হ'লে, ঐক্যবদ্ধভাৱে জাতিটোক সমৃদ্ধিৰ পথেৰে আগবঢ়াই নিবলৈ হ'লে অসমত ঐক্যবদ্ধতাৰ বিকল্প একো নাই। ঐক্যবদ্ধভাৱে আমি বিশেষকৈ যিসকল মানুহে অসমীয়া বুলি অহংকাৰ কৰোঁ, যিবোৰ মানুহে দৰাচলতে অসমীয়া বুলি, অসমত জন্মিছোঁ বুলি, অসমীয়া ভাষী মানুহ, অসমৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল মানুহ, গুৰুজনাৰ আশীৰ্বাদত আমি জাতি হিচাপে আজি মূৰ দোৱাই থিয় হৈ থকাৰ ক্ষেত্ৰত আমাৰ যিসকল ব্যক্তিয়ে আমাক অনুপ্ৰাণিত কৰি আহিছে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা আৰু তেখেতসকলে জন্ম দি যোৱা অনুষ্ঠানবিলাকৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা আৰু জাতিৰ স্বাৰ্থত কাম কৰা, এইটো উপযুক্ত সময়। বৰ্তমান সময়টো বৰ সংকটৰ সময়। এই সময়ত জাতিটো জীয়াই ৰাখিবলৈ হ'লে আপোনাৰ জাতিটো উন্নতি হৈছে, বহুতে কৈছে আৰু হয়ো চৰকাৰীভাৱে ধৰক জাতি বহু ক্ষেত্ৰত অৰ্থনৈতিকভাৱে অন্যান্য ক্ষেত্ৰত আগবাঢ়িছে, কিন্তু হ'লেও আমাৰ হাজাৰৰ ভিতৰত প্ৰাথমিক বিদ্যালয় বন্ধ হৈছে, হাইস্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে, মাতৃভাষাৰ বিদ্যালয়ৰ প্ৰতি আস্থাহীনতা বাঢ়িছে। তাৰ বিপৰীতে আমি মাতৃভাষাৰ বিদ্যালয়বোৰ আজি কেৰেলাত মাতৃভাষাৰ বিদ্যালয়বোৰৰ প্ৰতি আপোনাৰ এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী এৰুৱাই মাতৃভাষাৰ বিদ্যালয়ত পঢ়োৱাৰ প্ৰৱণতা বাঢ়িছে, কিন্তু আমাৰ ৰাজ্যত কমিছে। ইত্যাদিবোৰ কথাও আমি আন্তৰিকতাৰে বিচাৰ কৰিবলগীয়া হ'ল। আমাৰ মানুহ কৰ্ম সংস্কৃতিৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। আমাৰ ওচৰতে আপোনাৰ BPADত শেহতীয়াভাৱে এতিয়া কাম কৰা মানুহ বিচাৰিবলৈ গ'লে আপোনাৰ BPADলৈ যাব লাগে, নহ'লে চৰ চাপৰিৰ মানুহ বিচাৰিব লাগে। এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ পৰা জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা সংগঠিতভাৱে আমি সকলোৱে তৰুণ প্ৰতিজ্ঞাৰে, নতুন প্ৰতিজ্ঞাৰে আমি আগবঢ়াৰ কথা ভাবিব লাগিব। সেইকাৰণে মোক এই ধৰণৰ বঁটাটোৰে অনুপ্ৰাণিত কৰিছে। মোৰ বয়স বৃদ্ধিৰ সময়তো মই অসুস্থতা স্বত্বেও এখেতসকলৰ এই বঁটাটোৱে মোক অনুপ্ৰাণিত কৰিছে, আনন্দিত কৰিছে আৰু স্বীকৃতি মই তেনেকৈ বিচৰা নাই। আপোনাৰ ধৰক মই এজন ধৰক সাংবাদিক হিচাপে মই বহুদিন কাৰ্যনিৰ্বাহ কৰিছিলোঁ। মই কোনদিন পেঞ্চনৰ এপ্লাইও কৰা নাই, মই লোৱাও নাই। মই চৰকাৰৰ পৰা 10 টকাও লৈ জীৱনত পোৱা নাই। কোনো চৰকাৰী পেঞ্চন বা কিবা সাহায্য কোনো নাই। মোক এতিয়া এখেতসকলে আজি 50,000 দিছিল নহয়, চাংমাই 50,000 দিছিলে। এনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানে মোক লাখলৈ দিছে পইচা, প্ৰতিদিনে লাখ পইচা দিছে, লাখ টকা দিছে। এই NDTV-য়ে দিছে, এনেকৈ বহুতে দিছে। কাৰোবাৰ লৈছোঁ, কিন্তু বেছিভাগেৰে মই ঘূৰাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু কাৰণ মই এনেই চলিব পৰাকৈ, ইফাল সিফাল কৰিব পৰাকৈ মোৰ সামৰ্থ্য আছে। আৰু সেই সামৰ্থ্য মোৰ নহয়, এতিয়া মোৰ ল'ৰা ছোৱালীৰ। তৎসত্ত্বেও মই চলি আছোঁ যেতিয়া, কিন্তু মই ভাবোঁ
যে সমাজৰ কাৰণে আপোনালোক আমি চবেই আমাৰ সীমাবদ্ধতাৰে আমাক উৎসৰ্গিত কৰিব পৰা সামৰ্থ্যৰেহে জাতিটো কিন্তু ভৱিষ্যত সৃষ্টি থাকিব। আজি নতুন বছৰত আমি অসমীয়াই সংকল্প লোৱা ভাল যে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত সকলো জাতি গোষ্ঠীৰ মানুহ ঐক্যবদ্ধ হ'ব লাগে। আমি অসমীয়া সেই পৰিচয়ৰে আমাৰ প্ৰথম আৰু প্ৰধান পৰিচয় অসমীয়া। মই এতিয়া নামটো মোৰ হাইদৰ হুছেইন, গতিকে মোৰ সেইটো ধৰ্ম বিশ্বাস ইছলাম, কিন্তু মই আচলতে মোৰ একমাত্ৰ পৰিচয় হ'ল অসমীয়া আৰু মোৰ দ্বিতীয় পৰিচয় হ'ল ভাৰতীয়। গতিকে এনে অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ আৰু অসমীয়া হিচাপে মই মৰিবও খোজোঁ আৰু অসমীয়া হিচাপে মই আপোনাৰ আজীৱন আধৰুৱা দিনকেইটা অতিবাহিত কৰিব খোজোঁ। আৰু অসম বুলি ক'লে, অসমীয়া ভাষা সংস্কৃতি বুলি ক'লে, অসমীয়া জাতি বুলি ক'লে, অসমীয়া মানুহ বুলি ক'লে মই আৱেগিক হওঁ, উদ্বেলিত হওঁ। চাউল চুকাফাও আপোনাৰ অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ যে অৱদান, এই মহান ব্যক্তিগৰাকীৰ এই দুইগৰাকীৰ প্ৰতি মই সদায় শ্ৰদ্ধাশীল আছিলোঁ। তেখেতৰ নামত তেখেতসকলে যিটো বঁটা প্ৰদান কৰিলে তাৰ কাৰণে মই গৌৰৱবোধ কৰিছোঁ। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইন ডাঙৰীয়াক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি চুকাফা বঁটা প্ৰদান কৰিছিলোঁ। প্ৰত্যেক বছৰে চৰাইদেউত চুকাফা মহোৎসৱ অনুষ্ঠিত হয় আৰু 2 ডিচেম্বৰ তাৰিখে অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা এগৰাকী ব্যক্তিক, অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক আমি চুকাফা বঁটা প্ৰদান কৰোঁ। এই বঁটা এইবাৰ হাইদৰ হুছেইন ডাঙৰীয়াক প্ৰদান কৰা হৈছিল। অসুস্থতাৰ কাৰণে তেখেতে চৰাইদেউলৈকে যাব নোৱাৰিলে আৰু সেই বঁটাটি আমি নলবাৰীত তেখেতক দিয়াৰ ব্যৱস্থা কৰিলোঁ। নলবাৰীত তেখেতৰ ঘৰ। হাইদৰ হুছেইন এনে এগৰাকী ব্যক্তি, তেওঁ কেৱল মাত্ৰ সাংবাদিক সাহিত্যিকে নহয়, তেওঁ ৰাজ্যখনৰ বা দেশৰ ৰাজনৈতিক যিটো বাতাবৰণ, সেই বাতাবৰণ সঠিকভাৱে বিশ্লেষণ কৰিব পৰা এগৰাকী ব্যক্তি। অসমৰ 126টা বিধানসভা সমষ্টি, কোনোবা এটা বিধানসভা যদি আমি লওঁ, সেই বিধানসভাত কোনখন পঞ্চায়ত কাৰ পক্ষত বতাহ বলিছে সাৱলীলভাৱে ক'ব পৰা এগৰাকী ব্যক্তিয়ে, অৰ্থাৎ সমাজখনৰ সকলো স্তৰৰ মানুহৰ খবৰ ৰখা এগৰাকী ব্যক্তি। তেওঁ কিছু অসুস্থ, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে অতি সোনকালে সুস্থ হওক। আৰু শাৰীৰিকভাৱে আমি দেখিছোঁ অকণমান তেখেত অসুস্থ যদিও মানসিকভাৱে অত্যন্ত তেওঁ এতিয়াও শক্তিশালী হৈ আছে। গতিকে ৰাজ্যখনে বা আমাৰ জাতিটোৱে এই ব্যক্তিগৰাকীৰ পৰা আমি আৰু বহুত কিবা কিবি পোৱাৰ আশা কৰিছোঁ। সেয়েহে আমি তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইবাৰ চুকাফা বঁটা তেখেতক প্ৰদান কৰে। নলবাৰীৰ পৰা কুলদীপ বৰ্মন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।